ভদিয়াবানৰ কৱলত ৰাজ্যৰ বিস্তীৰ্ণ অঞ্চল বালিপৰাত অপৰিৱৰ্তিত বান পৰিস্থিতি জৰাখৰ নৈৰ বাঢ়নি পানীৰ কৱলত বালিপৰাৰ কেইবাখনো গাঁও বৰ্তমানেও ঘৰৰ ভিতৰত একাঠু পৰ্যন্ত পানী এনেদৰে ঘৰৰ আচবাবসমূহ পানীৰ পৰা ৰক্ষা বানাক্ৰান্ত ৰাজ্যৰ ওডমাৰী ঢেকেৰী গাঁও দীঘলী বালিজান সম্পূৰ্ণৰূপে পানীৰ তলত পানীটো যোৱাকালি সোমাইছে যোৱাকালি বহুত আছিলে আজি আকৌ ৰাতিপুৱা আকৌ কমিছিলে আকৌ আহি গ'ল নহয় আজি এইটো কোন নদীৰ পানী জৰাখৰ নদী কোন মাথাউৰি চাথাউৰি ভাঙিছে নেকি মাথাউৰিটো ভাঙিছে আমাৰ বাৰীখনে আগত তেজপুৰৰ বিস্তীৰ্ণ অঞ্চল পানীৰ তলত অৰুণাচল প্ৰদেশত হোৱা মুখলধাৰ বৰষুণে শোণিতপুৰৰ জৰাখৰ আৰু ডিপুটা নদী উফন্দি উঠাৰ ফলত তেজপুৰৰ বহুকেইখন গাঁও এতিয়া পানীৰ তলত ডিপুটা নদীৰ পানীয়ে দলং উটুৱাই নিয়াৰ লগতে এটি কালভাৰ্ট খহাই নিয়ে তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভাই বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰি চৰকাৰলৈ মথাউৰি নিৰ্মাণৰ জনাই আহ্বান উপযোগী হৈ গৈছে গতিকে মানুহে খেতি কৰিব নোৱাৰা হৈছে আৰ্থিকভাৱে তেওঁলোক দুৰ্বল হৈ গৈছে গতিকে মই চৰকাৰক অনুৰোধ কৰিম অতি সোনকালে এই ডিপুটা নদীৰ বান্ধটো দিয়াৰ ব্যৱস্থা কৰক মানুহক সকাহ দিয়ক চিপাঝাৰত ভদিয়াবানৰ কৱলত কৃষিভূমি চিপাঝাৰৰ পাথৰিঘাট ৰাজচক্ৰৰ প্ৰায় 10খনকৈ গাঁৱৰ কৃষিভূমি এতিয়া পানীৰ তলত ডিমিলা নৈৰ মথাউৰি এটা অংশ প্ৰায় 10 বছৰ ধৰি উন্মুক্ত হৈ থকাৰ বাবে কৃষক ৰাইজে জীয়াতু ভুগিব লগা হৈছে ধুবুৰীৰ অসম-বংগ সীমান্তত বানৰ তাণ্ডৱ আগমনিৰ কৈমাৰীত গংগাধৰ নৈৰ বাঢ়নি পানীয়ে উটুৱাই নিলে এটা পথ হালাকুৰাৰ পৰা কৈমাৰী হৈ কাঠলতলীলৈ পথছোৱা বাঢ়নি পানীয়ে উটুৱাই নিয়াত কেইবাখনো গাঁও ৰাইজৰ যোগাযোগ বন্ধ হৈ পৰিছে ৰাইজৰ দুৰ্দশাৰ খবৰ ল'বলৈ উপস্থিত হোৱা নাই জনপ্ৰতিনিধি এই বাজার থেকে কাঠলতলি যাওয়ার রাস্তাটা এটা রঘুনাথপুরের পার যে কালপাটটা আছে কালপাটটা পশ্চিম মাথা দিয়ে 8-10 হাত জায়গা ভাঙি গেছে ভাঙি যাওয়ার ফলে মানুষগুলো যাওয়া এসে খুব কষ্ট হয়েছে ব্যুরো রিপোর্ট প্রাগ নিউজ।